এই দলীয় কেবিনেটত মেনিফেষ্টো আমাৰ বিভিন্ন চেল এইবিলাকৰ ৰিপৰ্ট লোৱা হৈছে আৰু কোঅৰ্ডিনেটৰ সকলৰ এটা কমিটি গঠন কৰি দিয়া হৈছিলে প্ৰত্যেকটা সমষ্টিতে আমি কোঅৰ্ডিনেটৰ সকলৰ পৰা আজি এটা ৰিভিউ মিটিং লৈছোঁ যে তেখেতসকলে চব আমাক তথ্য পাতি জনাইছে আৰু অলমষ্ট আমি ক্লিয়াৰ হৈ গ'লোঁ কি আমাৰ যিখিনি সমষ্টি আছে আমাৰ 7খন সমষ্টি আমাৰ হাতত এতিয়া আছে আৰু বাহিৰত এটা দুটা সমষ্টি আমি কণ্টেষ্ট কৰিম চ' গোটেইকেইটা সমষ্টিত আমি 1-2 দিনতে আমাৰ কেণ্ডিডেট আমি ডিক্লেয়াৰ কৰিব পৰা অৱস্থাত হৈ গৈছে না কিমানখন সমষ্টিত কেণ্ডিডেট দিব পাৰে আপোনালোকে ভাবিছে কিমানখন সমষ্টিত প্ৰাৰ্থিত্ব দিব আৰু 7খন সমষ্টিটো আমাৰ হাতত আছে ইয়াৰ বাহিৰেও আৰু 2টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আলোচনা কৰি আছোঁ গতিকে আৰু খুব সম্ভৱ 9টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিম আমি শুনিছোঁ যে আপোনালোকৰ ভিতৰত যে বাহিৰতো এটা কেণ্ডিডেট আপোনালোকে দিব এটা নহয় আৰু 2-3টাও আমি ট্ৰাই কৰি আছে বিজনী সমষ্টিটো কি কৰিলে সেইটো বিজনী সমষ্টিৰ ওপৰত আলোচনা চলি আছে আৰু আজি নিকাৰ ভিতৰত কিবা এটা হ'ব পাৰে আমিও বিচাৰি আছোঁ বিজেপিও বিচাৰি আছে ইয়াৰ ভিতৰত এটা মীমাংসা হৈ যাব নৱকৰণে নিৰ্দলীয় খেলাৰ কথা চলি আছে আপোনালোকৰ লগত কিবা আলোচনা গৈছে জিএছপিটো আমি একেলগে এতিয়া কাম কৰি আছোঁ চৰকাৰো চলাই আছোঁ গতিকে নৱকৰণীয়া ডাঙৰীয়াই কোনটো সমষ্টিত খেলিব সেইটো মানে সময়ত আপোনালোকে গম পাই যাব আৰু তেখেতে নিৰ্দলীয় খেলাৰ কথা কৈছে সেইটোৰ ওপৰত আমি আলোচনা কৰিম ইতিমধ্যে এটা কথা ওলাইছিল নৱকৰণীয়া APPL-ত যোগদান কৰি পেলাই নিৰ্বাচন খেলিব বুলি নাই তেখেতে নিৰ্দলীয় হিচাপে খেলিব বুলি আমি গম পাই আছোঁ ইয়াৰ ওপৰত আমি আলোচনা কৰিম আপোনালোকৰ স্থিতিটো কি থাকিব তাৰ তেখেতে যিটো সমষ্টিত খেলিব চব এইটোৰ ওপৰত আলোচনা হ'ব আমাৰ দলীয়ভাৱে বিজেপিও আলোচনা কৰিব আমিও কৰিম কাৰণ ইয়াত বিজেপি জিএছপি আৰু UPPL চৰকাৰ চলি আছে গতিকে ইয়াৰ ওপৰত আলোচনা হ'ব আৰু ইয়াৰ ওপৰত এটা সমাধান ওলাব আমাৰতো বহুত দিন আছে থাৰ্ড ফেজৰহে সেইকাৰণে যথেষ্ট সময় আমাৰ হাতত আছে প্ৰথম ফেজত কংগ্ৰেছৰ মহাজোঁট বন্ধনে কেইখন আসন পাব বুলি ভাবে নাই এতিয়ালৈকে মই তেনেকুৱা কেলকুলেশ্যন কৰা নাই আৰু স্বভাৱগতভাৱে মই নিৰ্বাচন হৈ যোৱাৰ আগত মই ইমানখন পাম বুলি বহুত সময়ত নকওঁ গতিকে এতিয়াও মই যিটো গম পাইছোঁ যে কংগ্ৰেছে গেইন নকৰিব লষ্টে কৰিব প্ৰথম পৰ্যায়ত ছেকেণ্ড পৰ্যায়তো লছ কৰিব আৰু থাৰ্ড পৰ্যায়তো তেখেতসকলৰ বহুত বেছি চিট নাই যিখিনি কণ্টেষ্ট কৰিছে ইয়াৰ ভিতৰত কোনটো জিকিব মোৰ সন্দেহ আছে এইডোখৰ প্ৰধান যে বদৰুদ্দিন আজমল যি সাম্প্ৰদায়িকমূলক মানে ইয়াতে ইছলামিক ৰাষ্ট্ৰবাদ কৰা কথা ওলাইছে তাৰে কি ক'ব এইটো আমাৰ ভাৰতৰ বা অসমৰ মুছলমানসকলক মিছলিড কৰাৰ কাৰণে বদৰুদ্দিন ডাঙৰীয়াই ইছলামিক ৰাষ্ট্ৰ গঠন কৰিম কিবা কৰিম বুলি এইবিলাক কয় এনেকুৱা হ'লেতো তেখেতৰ MP হোৱাৰ এইটো মানে কোৱালিফিকেশ্যনে নাথাকিব কাৰণ তেখেতে এজন ভাৰতীয় সংসদৰ সাংসদ হৈ পেলাই শপত গ্ৰহণ কৰি পেলাই ভাৰতবৰ্ষখনৰ ধৰ্ম নিৰপেক্ষ এইটো মানে বজাই ৰাখিম বুলি শপত গ্ৰহণ কৰি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হৈ পেলাই আজি যদি তেখেতে ইছলামিক ৰাষ্ট্ৰ গঠন কৰাৰ কথা কয় তেনেহ'লে প্ৰথম কথা হ'ল তেখেতৰ যিটো সাংসদ MP হিচাপে যিটো দায়িত্ব পাইছে সেইটো ভাৰত চৰকাৰে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে আৰু বাকীখিনি যিটো আছে সামাজিকভাৱে তেখেতে যিটো এটা কমনিয়েল এটা মেছেজ বা কমনিয়েল এটা বীজ সোমাব বিচাৰিছে সেইটো মুছলমান সমাজে ইয়াৰ ওপৰত ষ্ট্ৰিক্ট হ'ব লাগে আৰু তেনেকুৱা ব্যক্তি যিয়ে নেকি বেপাৰ কৰি থাকে বিজনেছটো তেখেতৰ মূল লক্ষ্য বিজনেছটো ৰাজনীতিটো বিজনেছৰ কাৰণেহে তেখেতে ব্যৱহাৰ কৰে তেনেকুৱা ব্যক্তিক যাতে মাইনৰিটি বা মুছলমান সমাজৰ ইছলামিক সমাজৰ যাতে ইয়াৰ পৰা সতৰ্ক হৈ থাকে মই এইটো আহ্বান কৰিছোঁ